মোৰ ফেচবুকৰ সকলো বন্ধু বান্ধৱী তথা শুভাকাংক্ষীলৈ নমস্কাৰ জনাইছোঁ। দুদিনমানৰ পৰা মনলৈ আহি থকা কথা কেইটামানৰ ভিত্তিতে এই ভিডিঅ'টো কৰোঁ বুলি ভাবিলোঁ। আৰু আপোনালোকৰ মতামত যদি পাওঁ বা কিনো ভাবে মই কোৱা কথাখিনি, কাৰণ গোটেই কথাখিনি হ'ব মোৰ অনুভৱ, মোৰ নিজস্ব ধাৰণাহে। যদি মই কিবা মতামত পাওঁ তেতিয়াহ'লে মই গম পাম যে মোৰ ধাৰণা কিমান সঁচা মিছা বা কিবা অকণমান জানিব পাৰিম। গতিকে আপোনালোকৰ সুন্দৰ কিবা এটা মন্তব্য আগবঢ়াব বুলি মই ভাবিছোঁ। কথাটো আগবঢ়ালে ভাল পাম। কথাটো হ'ল কি, আজি বহুদিনৰ পৰা কথাটো আপোনালোকে লক্ষ্য কৰিছে নাই, আজি ধৰক মই ফেচবুক চলাই থকা কিমান বছৰ হ'ল, 14-15 বছৰ হ'ল ন। 14-15 বছৰত কিন্তু মই কথাটো ইমান দিন ভবা নাছিলোঁ। কিন্তু ৰিচেণ্টলি কথাটো ভাবিছোঁ যে বহুতেই কৈ আছে যে ফেচবুকৰ পৰা কেনেকৈ পইচা ঘটিব পাৰি বা বহুত ভাল ইনকম কৰিব পাৰি, মই ইমান টকা পাইছোঁ সিমান টকা পাইছোঁ, এই কথাটো বহুতেই কৈ আছে আৰু এচামে খুবেই উঠি পৰি লাগিছে পইচাৰ পিছত। মই ভাবিলোঁ যে পইচানো কেনেকৈ আহে বা কি কৰিলে পায়। আজি ইমান দিনেতো মই পইচা পোৱা নাই, এতিয়ালৈকেতো মই এটকাও পোৱা নাই। গতিকে পইচাৰ কথাটো কি, গম পালোঁ যে হয়, ইয়াৰ পৰা এটা ইনকামৰ সুযোগ মানুহক দিছে। ভাল কথা ন, কোনোবাই যদি কিবা এটা কৰি দুটকা ইনকম কৰিব পাৰিছে, ভেৰি গুড। কিন্তু কথাটো হ'ল কি, সেই বস্তুবিলাকৰ মাজলৈ যেতিয়া মই অকণ সোমাই গ'লোঁ, তেতিয়া মই লাহে লাহে দেখিলোঁ যে ফেচবুকে ইনকম দিবলৈ হ'লে তেওঁলোকৰ কিছুমান নীতি নিয়ম ৰুল ৰেগুলেশ্যনত মানুহবিলাক চলাটো তেওঁলোকে বিচাৰে। ঠিক আছে, সেইটোও ঠিক আছে, নীতি নিয়ম ৰুলটো চবতে থাকিব ন। এটা কাৰ্যালয়ত কাম কৰিলেও আপুনি কিছুমান নীতি নিয়ম ৰুল ৰেগুলেশ্যন মানি চলিব লাগিব, গতিকে সেইটোও দৰকাৰী। তাৰ পাছত দেখিলোঁ এচাম মানুহে কি হয় যে ট্ৰেণ্ডিং কিবা এটা যেতিয়া টপিক এটা চলে নহয়, তেতিয়াহ'লে সেই বস্তুটোতেই বিভিন্ন মন্তব্য বা ভিডিঅ' বনোৱা, কথা কোৱা, সেই বস্তুটো পূৰা আৰম্ভ কৰে। এইটো কিয়? তেতিয়া গম পালোঁ যে কি হয়, ট্ৰেণ্ডিং বিষয়বিলাকৰ ওপৰত আচলতে ফেচবুকে এই যে ছ'চিয়েলি আপুনি মই ফেচবুক কৰি আছোঁ মানে কি, আমি খুব ছ'চিয়েল এক্টিভ, হয়নে, ছ'চিয়েলি এক্টিভ। তো ফেচবুকে ভাবে কিজানি, মানে সেইটো একদম শুদ্ধই, যে এই যে মানুহবিলাক ফেচবুকত আছে, ইজনে সিজনৰ খা খবৰ লৈছে, এইখিনি হ'ল কি সামাজিককৰণ। তাৰমানে তো সামাজিক কথা, তাৰমানে সামাজিকভাৱে মানুহ চলিব হ'লে ইজনে সিজনৰ খবৰ লয়, খোৱা লোৱা, আচাৰ ব্যৱহাৰ, কোনে কেনেকুৱা কি কৰিছে, এইবিলাক চবৰে খবৰ ৰাখে, ইজনে সিজনৰ মাজত সুখ দুখ শ্বেয়াৰ কৰে। তো এইখিনি হ'ল কি, মানে এজন সামাজিক জীৱৰে কাৰ্যকলাপ। গতিকে সমাজে যিকোনো এটা তেনেকুৱা বিষয় হ'লে, সমাজত যেতিয়া তেনেকুৱা এটা বিষয় হয়, তেতিয়া তাৰমানে ফেচবুকে আচলতে এই ছ'চিয়েলি এক্টিভ মানুহবিলাকৰ অপিনিয়ন বিচাৰে। আৰু বিচাৰিবলৈ যাওঁতেই কি হয়, আপুনি মই দুই একে বহুত ভাল মন্তব্য দিওঁ, গঠনমূলক দিওঁ, আৰু কিছুমানে কি কয়, উঠি পৰি একদম অদ্ভুত কিবা কিবি ভিডিঅ' বনায় বা নিগেটিভ কমেণ্ট দি পেলাই বিষয়টো প্ৰচাৰ কৰে। তো এতিয়া কথাটো হ'ল কি, তাৰ পৰা বোধ কৰোঁ এইটো কিবা সমীক্ষা বা কিবা তেনেকুৱা ধৰণৰ কথাও হ'ব পাৰে, যে কিবা সমীক্ষা চলি আছে বা তেনেকৈ এই যে উন্নত দেশ আমিনো কিয় পিছপৰা, আজি কিছুমান দেশ যে আমেৰিকানো কিয় বহুত উন্নত, এইবিলাক কেটেগৰীবিলাক কোনে ডিভাইড কৰে, এইবিলাকনো কেনেকৈ ক'ৰ পৰা হৈছে, হয়নে? সেই মানুহবিলাকৰ চিন্তাধাৰা, আমাৰ ভাৰতীয় মানুহৰ চিন্তাধাৰা। এতিয়া চাব দেই, আমি ফেচবুকত কি কৰিছোঁ, কোনোবাই কৈছে যে ফেচবুকে কয় যে আপোনালোকৰ যিবিলাক মানে ডেইলি লাইফষ্টাইল, কি খালে কি বলে, এইবিলাক আপোনালোকে মানে কণ্টেণ্ট হিচাপে ক্ৰিয়েট কৰি পেলাই দিব লাগে। মানে চাব, ভাল ভাল কণ্টেণ্ট, বহুত উচ্চ লেভেলৰ চিন্তাধাৰা দিয়াতকৈ আমাৰ ইণ্ডিয়াত কি হৈ আছে বা অসমত বিশেষকৈ কি হৈ আছে, ভাত খালোঁ চাহ খালোঁ, উল্টা পুল্টা গালি গালাজ, কোনো লাগ বান নাই, সেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ ভিউৱাৰ্ছ বেছি, কমেণ্টছ বেছি, তেওঁলোকৰ মনিটাইজেশ্যনো হৈছে। কিন্তু এই যে তেওঁলোক এটা কেটেগৰীত, এটা শ্ৰেণীত যে বিভক্ত হ'ল, আমাৰ যে ইণ্ডিয়াখনত বা অসমত এই ধৰণৰ মানুহ আছে বুলি গম পাইছেনে, যে ছ'চিয়েল লাইফষ্টাইল অসমৰ মানুহৰ এনেকুৱা, অসমৰ অমুক গাঁওখনৰ ছ'চিয়েল লাইফষ্টাইল এনেকুৱা, এটা কিন্তু লেবেলিং ইয়াৰ পৰাই হৈ গ'ল, ডিভাইড হৈ গ'ল। সকলোৱে গম পালে যে
মানে অসম প্ৰান্তত বিশেষকৈ এতিয়া কি কৈ আছে, ভাত খোৱা ভিডিঅ' দিয়ে, উধাই মুধাই গালি পাৰি আছে, কোনোবাই খাই খাই ভাবিছে যে আমি এনেকৈ টকা ঘটি আছোঁ। কথা এটা আছে নহয় বোলে কিবা যে ধন চুৰি পাৰো আছে, কিন্তু সেই কয় নহয় যে ধন দিলে ধুবাই মেখেলাও কোবাই, কিছুমান মানুহৰ অৱস্থাটো তেনেকুৱা হৈছে এতিয়া ফেচবুকত পইচা ইনকম কৰিবৰ কাৰণে কথাটো তেনেকুৱা হৈছে। আগতে আমাৰ সেনেকৈ কোৱা হৈ যায়। ইয়াত মই এইটো কোৱা নাই যে কোনো বৃত্তিক মই হাঁহা নাইকিয়া, মানে তুলনামূলকভাৱে মানুহে কথাটো আগতে তেনেকৈ কয়, হয়নে? গতিকে কথাটো হৈছে আগতে কি বুজাবলৈ কোৱা হৈছিল যে মানে পইচা পালে যিকোনো কাম কৰিব পাৰে, সেই কথাটো বুজাবলৈ এই মানে বাক্যষাৰ কোৱা হৈছিল। এতিয়া বহুতৰ তেনেকুৱা হৈছে। গতিকে ফেচবুকে পইচা দিব বুলি কোনোবাই দিছে, খুব সোনকালে ভিউৱাৰ্ছ ফলোৱাৰ্ছ বাঢ়িব, উলংগ হৈ গৈছে, বেয়া কথা কৈছে, তো সেইবিলাকৰ ভিউৱাৰ্ছ বাঢ়িছে, পইচা পাই আছে। কিন্তু আনহাতেদি লেবেলিং এটা কিন্তু আপোনাৰ মোৰ গাত লাগি আছে যে অসমত এনেকুৱা ধৰণৰ মানুহৰ প্ৰভাৱ বেছি, বা অসমৰ মানুহে এনেকুৱা কৰে, ভাত চাহ খোৱা ভিডিঅ' বনাই থাকে, বা ভাত চাহ খোৱাৰো আছে, আপোনাৰ লাইফষ্টাইলটো আপুনি দিবই লাগিব ন, কিন্তু তাতো এটা মানে ষ্টেণ্ডাৰ্ড থকা জৰুৰী। আপোনাৰ যে দেশখন উন্নত, আপোনাৰ যে ঘৰখন উন্নত, সেয়া আপুনি কেনেকৈ মানে দেখুৱাব। ই হৈছে এক মাধ্যম, ফেচবুক হৈছে এক মাধ্যম। গতিকে ইয়াৰ যোগেদি আপুনি আপোনাৰ নিজৰ ঘৰখন, নিজৰ জাতিটো, নিজৰ সমাজখন, নিজৰ গাঁওখন, নিজৰ জিলাখন যে ডেভেলপ হৈছে সেই বস্তুটো দেখুওৱাৰ এটা মাধ্যম। আমি যিমানে ফেচবুকত এই যে উল্টা পুল্টা কামবোৰ কৰিম, তো সিমানে মোৰ বোধেৰে একোটা শ্ৰেণীৰ সৃষ্টি বেছিকৈ হৈ গৈ থাকিব। সমাজত শ্ৰেণী বিভাজন থাকিবই। গতিকে হয়তো মোৰ ধাৰণাখিনি 100% শুদ্ধ নহ'বও পাৰে, মোৰ মনলৈ অহা কথাখিনি শ্বেয়াৰ কৰিছোঁ। কিন্তু মই ভাবোঁ যে এক সামাজিক প্ৰাণী হিচাপে আমি সমাজখনলৈ গঠনমূলক যিবোৰ ধনাত্মক দিশ, সেই বস্তুবোৰ বেছিকৈ আগবঢ়াই দিয়াটোহে খুব জৰুৰী দেই। গঠনমূলক বা পজিটিভ বুলি কোৱাৰ লগে লগে আকৌ এইটোও নহয় যে নিগেটিভ কথা নক'বই নেকি, নহয়। নিগেটিভ আছে কাৰণেই পজিটিভ আছে, পজিটিভ আছে কাৰণেই নিগেটিভ আছে, হয়নে নহয়? কিন্তু এই যে নিগেটিভ কথাবোৰ সমালোচনা কৰাৰ লগতে তাৰ যিটো গঠনমূলক দিশ, কেনেকৈ তাক পজিটিভলৈ কনভাৰ্ট কৰিব পাৰি, সেই দিশটো গুৰুত্ব দিয়াটোহে দৰকাৰ। এতিয়া ট্ৰেণ্ডিং টপিক হিচাপে ধৰক ককা আইতাৰ বিয়াখনত চবেই লাগি আছে। এতিয়া বহুতে কৈছে এইটো বয়সত, বুঢ়া বয়সত বিয়া পতাৰ কি দৰকাৰ, ঠিকছে গালি গালাজ কৰি আছে, একদম সৰু সৰু ফুল কোমলীয়া ল'ৰা ছোৱালীয়ে গালি গালাজ কৰি আছে। সেইদিনাখন কিবা এটা পেজত দেখিলোঁ, সেই যে যিখিনিয়ে কমেণ্ট কৰিছে ফুল কোমলীয়া ল'ৰা ছোৱালীবিলাকে, কিছুমানৰ কথা কৈছোঁ, তেওঁলোকৰ জীৱন বোধ কিমান আচলতে বাৰু? একো নাই, কোনো ধৰণৰ চাহ চিন্তা নোহোৱাকেই মানে ফেচবুকখনত একদম বিৰাট সুবিধা পাইছে আৰু যি পায় তাকে মন্তব্য দিছে। এতিয়া কথাটো হ'ল কি যে সকলো মানুহৰ নিডছ বেলেগ বেলেগ। মই সদায় কওঁ যে আপোনাৰ কাৰণে যিটো সুখ, মোৰ কাৰণে সেইটো দুখৰ কাৰণো হ'ব পাৰে। মোৰ কাৰণে সুখ হোৱাটো আপোনাৰ কাৰণে দুখৰ কাৰণো হ'ব পাৰে। গতিকে সকলোৰে নিজস্ব নিডছ থাকে, ধ্যান ধাৰণা থাকে। গতিকে কোনোবাই বিচাৰিব পাৰে কাৰোবাৰ জীৱনত বিয়া নোহোৱাটো বিৰাট ডাঙৰ দুখ হ'ব পাৰে, গতিকে সেই দুখৰ তেওঁলোকে নিৰাময় কৰিবৰ কাৰণে বিয়াখন হৈছে, তাত কোনো কথা নাই। কিন্তু এই যে ছ'চিয়েল মিডিয়াই ট্ৰেণ্ডিং টপিকৰ ওপৰত আলোচনা কৰিবলৈ, আপোনাৰ পৰামৰ্শ দিবলৈ বা তাৰ ওপৰত ভিডিঅ' ৰিলছ বনাবলৈ কৈছে কাৰণেই আপুনি কি কৰি আছে যে তাত গৈ পেলাই খুবেই ভিডিঅ' কৰিছে, পূৰা ককা আইতাৰ বিয়া, বাবু জান কওক, এনেকৈ কৈ পেলাই আপোনালোকে কি কৰিছে, পূৰা মাধ্যমত প্ৰচাৰ কৰিছে, তাৰমানে আপুনি পইচা আহিব। কিন্তু কথাটো হ'ল কি, আপুনি হয় পইচা আহিছে, কিন্তু কি দেখুৱালে? সেই বিয়াখন হওক, মোৰো আপত্তি নাই, কাৰণ সংগী সকলোকে লাগে, তেওঁলোকৰ মানে সকলোৰে নিডছ বেলেগ বেলেগ। কোনোবাই ভাবে যে হৰিনাম লোৱাটো এই সময়ত কাম, কোনোবাই ভাবে যে বুঢ়া বয়সত নাতি পুতিক সময় দিয়াটো কাম, কোনোবাই ভাবে জীৱনত নোহোৱা কামবিলাক এতিয়া কৰাটোৱে এটা কাম হ'ব লাগে। সেইকাৰণে চবৰে ধ্যান ধাৰণা বেলেগ বেলেগ হ'ব পাৰে, কিন্তু কাৰো ধ্যান ধাৰণা ভুল নহয়। যি সমাজৰ যদি ক্ষতি কৰা নাই, বহুতে কৈছে সামাজিক ক্ষতি হৈছে। সামাজিক ক্ষতি কিয় হ'ব? সামাজিক ক্ষতি এইবিলাকৰ পৰাই হৈছে, য'ত এই উতনুৱামিখিনি হৈছে। বিয়াখন হোৱাৰ কাৰণে কোনো অবাতে নাযায়। সেই বিয়াখন কিয় হৈছে, সেই বিয়াখনৰ প্ৰয়োজনীয়তা কি আছে, সেই কথাটো মানুহক বুজাবলৈ চেষ্টা কৰক, আজিৰ প্ৰজন্মক বুজাবলৈ চেষ্টা কৰক উদাহৰণসহ। কিয় মানুহক লগ সংগ লাগে, আজিৰ পৃথিৱীখন ক'ত গৈ আছে, মানুহৰ কাৰণে মানুহ নাইকিয়া হৈছে, কোনেও আঁতৰৰ মানুহে আহি পেলাই নেচায়হি। আজি মোৰ কিবা এটা বিপদ হওকচোন, মোক ঘৰৰ কাষত থকা মানুহগৰাকীও মোক কোনো পধ্যে চাবলৈ নাহে। গতিকে সমসাময়িক
অৱস্থালৈ চাই মানুহ লগা হৈছে, হয়নে নহয়? গতিকে কোনোবাই বিচাৰিছে বিয়া পতাটো, আৰু এনেকুৱা বিয়া আৰু হ'ব পাৰে, কোনোবাই কৈছে এইবিলাকে চাই ইনফ্লুৱেঞ্চ হ'ব, হয়নে? কিন্তু আপুনি বুজাব পাৰিব লাগিব যে ইয়াৰ পৰা কি হ'ব। গতিকে মই ভাবোঁ সকলোৱে ফেচবুকৰ পৰা পইচা ঘটক, কিন্তু তেনেকুৱা ধৰণৰ মানে নিগেটিভ বস্তুবিলাক কৰি নহয়, উতনোৱামি কৰি নহয়, উবা জোবা কৰি পেলাই নহয়, পজিটিভলি বস্তুবিলাক প্লেচ কৰক। ইয়াৰ পৰা কি হ'ব মানে আপুনি ইচ্ছা কৰিলে কি জানেনে, আপুনি চাবচোন কেমেৰাৰে সৈতে যেতিয়া মানে এজন ফটোগ্ৰাফাৰে ফটো তোলে, অদ্ভুত কিছুমান ঠাই আপুনি চাবচোন যে ফেচবুক বা ৰীলত দেখুৱায় ন, যে ৰিয়েলিটি অফ দ্য প্লেচ, কিন্তু আফটাৰ ফটোগ্ৰাফ তাৰ প্লেচখনৰ কেনেকুৱা হৈ যায়, হয়নে? তো যদি ইচ্ছা কৰে তাৰমানে যে সেই প্লেচটোক আপোনাৰ কেমেৰাৰে আপুনি খুব ধুনীয়াকৈ মানুহৰ আগত প্লেচ কৰিব পাৰে ন, মানুহক দেখুৱাব পাৰে ন। কথাটো হ'ল কি, আপুনিও তেনেকৈ আপোনাৰ উঠি অহা প্ৰজন্মক বা আপোনাৰ ল'ৰা ছোৱালীক তেনেকৈ কথাটো প্লেচ কৰিব পাৰিব, যদি আপুনি ইচ্ছা কৰে। তাৰমানে সেইটো আপোনাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে মই সদায় ভাবোঁ যে অন্ততঃ মোৰ কথাৰ পৰা এজন দুজন কোনোবা মানুহে কিবা শিকি পেলাই এটা বেনিফিট হওক। সকলোৱে পইচা ঘটক, পইচানো কাক নালাগে, কিন্তু পইচা অহা বাটটো সদায় সুবাট হ'ব লাগে, সেইটোৱে খুব দৰকাৰী। ভাত চাহ বনোৱা, খোৱা ভিডিঅ' দিয়ক, সেইখিনি প্ৰয়োজন আছে, ধেমালি ধুমুলা সকলোৰে আছে প্ৰয়োজন, সেয়াও দিয়ক, কিন্তু প্ৰত্যেক বছৰে শালীনতা থাকিব লাগে। কিন্তু প্লেচ মুঠতে বস্তুটো ক'লোঁ কি, পৰিৱেশনটো তাৰমানে পৰিৱেশনটো ভাল হ'ব লাগে, সেইখিনিয়ে কথা। গতিকে নিজৰ ঠাইখনক, নিজৰ মানুহখিনিক, নিজৰ জাতিটোক বেয়া বুলি পৰিচয় কৰাই নিদিব সমগ্ৰ পৃথিৱীৰ আগত। নহ'লে ছ'চিয়েল মিডিয়া বা ফেচবুক গোটেই সমগ্ৰ পৃথিৱীতে চলি আছে, হয়নে? আমি নহ'লে নিজকে বেয়া জাতি বুলি প্ৰমাণ কৰিম, আৰু উল্টা পুল্টা য'ত ত'ত যে কমেণ্ট মাৰে, আল্টিমেটলি সেই বস্তুটো এটা হিচাপত আহি যায় ন, যে এনেকুৱা এমুখাই অদৰকাৰী ভিডিঅ' বনায়, এমুখাই অদৰকাৰী প'ষ্ট দিয়ে, আৰু এমুখাই অদৰকাৰী কমেণ্ট কৰে, ইমান বেয়া বেয়া মানে বিহেভিয়াৰ কেনেকুৱা, অসমীয়া মানুহৰ বিহেভিয়াৰ এনেকুৱা, ইণ্ডিয়াৰ মানুহৰ বিহেভিয়াৰ এনেকুৱা, হয়নে? চব একদম জল পটকৈ ওলাই আছে। সেইকাৰণে কাইণ্ডলি যদি মোৰ কথাখিনি বুজে, কোনোবা দুজন মানুহেও এই কথাখিনিৰ পৰা কিবা এটা শিকক, সেইটোৱেহে মোৰ উদ্দেশ্য। বাই বাই। মোৰ ফেচবুকৰ সকলো বন্ধু বান্ধৱী তথা শুভাকাংক্ষীলৈ নমস্কাৰ জনাইছোঁ। দুদিনমানৰ পৰা মনলৈ আহি থকা কথা কেইটামানৰ ভিত্তিতে এই ভিডিঅ'টো কৰোঁ বুলি ভাবিলোঁ, আৰু আপোনালোকৰ মতামত যদি পাওঁ বা কিনো ভাবে মই কোৱা কথাখিনি, কাৰণ গোটেই কথাখিনি হ'ব মোৰ অনুভৱ, মোৰ নিজস্ব ধাৰণাহে। যদি মই কিবা মতামত পাওঁ, তেতিয়াহ'লে মই গম পাম যে মোৰ ধাৰণা কিমান সঁচা মিছা বা কিবা অকণমান জানিব পাৰিম। গতিকে আপোনালোকৰ সুন্দৰ কিবা এটা মন্তব্য আগবঢ়াব বুলি মই ভাবিছোঁ। কথাটো আগবঢ়ালে ভাল পাম। কথাটো হ'ল কি, আজি বহুদিনৰ পৰা কথাটো আপোনালোকে লক্ষ্য কৰিছে নাই, আজি ধৰক মই ফেচবুক চলাই থকা কিমান বছৰ হ'ল, 14-15 বছৰ হ'ল ন। 14-15 বছৰত কিন্তু মই কথাটো ইমান দিন ভবা নাছিলোঁ, কিন্তু ৰিচেণ্টলি কথাটো ভাবিছোঁ যে বহুতেই কৈ আছে যে ফেচবুকৰ পৰা কেনেকৈ পইচা ঘটিব পাৰি বা বহুত ভাল ইনকম কৰিব পাৰি, মই ইমান টকা পাইছোঁ, সিমান টকা পাইছোঁ, এই কথাটো বহুতে কৈ আছে, আৰু এচামে খুবেই উঠি পৰি লাগিছে পইচাৰ পিছত। মই ভাবিলোঁ যে পইচানো কেনেকৈ আহে বা কি কৰিলে পায়। আজি ইমান দিনেতো মই পইচা পোৱা নাই, এতিয়ালৈকেতো মই এটকাও পোৱা নাই। গতিকে পইচাৰ কথাটো কি, গম পালোঁ যে হয়, ইয়াৰ পৰা এটা ইনকামৰ সুযোগ মানুহক দিছে। ভাল কথা ন, কোনোবাই যদি কিবা এটা কৰি দুটকা ইনকম কৰিব পাৰিছে, ভেৰি গুড। কিন্তু কথাটো হ'ল কি, সেই বস্তুবিলাকৰ মাজলৈ যেতিয়া মই অকণ সোমাই গ'লোঁ, তেতিয়া মই লাহে লাহে দেখিলোঁ যে ফেচবুকে ইনকম দিবলৈ হ'লে তেওঁলোকৰ কিছুমান নীতি নিয়ম ৰুল ৰেগুলেশ্যনত মানুহবিলাক চলাটো তেওঁলোকে বিচাৰে। ঠিক আছে, সেইটোও ঠিক আছে, নীতি নিয়ম ৰুলটো চবতে থাকিব ন। এটা কাৰ্যালয়ত কাম কৰিলেও আপুনি কিছুমান নীতি নিয়ম ৰুল ৰেগুলেশ্যন মানি চলিব লাগিব, গতিকে সেইটোও দৰকাৰী। তাৰ পাছত দেখিলোঁ এচাম মানুহে কি হয়, যে ট্ৰেণ্ডিং কিবা এটা যেতিয়া টপিক এটা চলে নহয়, তেতিয়াহ'লে সেই বস্তুটোতেই বিভিন্ন মন্তব্য বা ভিডিঅ' বনোৱা, কথা কোৱা, সেই বস্তুটো পূৰা আৰম্ভ কৰে। এইটো কিয়? তেতিয়া গম পালোঁ যে কি হয়, ট্ৰেণ্ডিং বিষয়বিলাকৰ ওপৰত আচলতে ফেচবুকে
এই যে ছ'চিয়েলি আপুনি মই ফেচবুক কৰি আছোঁ মানে কি আমি খুব ছ'চিয়েল এক্টিভ হয়নে, ছ'চিয়েলি এক্টিভ। তো ফেচবুকে ভাবে কিজানি মানে সেইটো একদম শুদ্ধই যে এই যে মানুহবিলাক ফেচবুকত আছে, ইজনে সিজনৰ খা খবৰ লৈছে, এইখিনি হ'ল কি সামাজিককৰণ তাৰমানে। তো সামাজিক কথা তাৰমানে সামাজিকভাৱে মানুহ চলিব হ'লে ইজনে সিজনৰ খবৰ লয়, খোৱা লোৱা আচাৰ ব্যৱহাৰ, কোনে কেনেকুৱা কি কৰিছে এইবিলাক চবৰে খবৰ ৰাখে, ইজনে সিজনৰ মাজত সুখ দুখ শ্বেয়াৰ কৰে। তো এইখিনি হ'ল কি মানে এজন সামাজিক জীৱৰে কাৰ্যকলাপ। গতিকে সমাজে যিকোনো এটা তেনেকুৱা বিষয় হ'লে, সমাজত যেতিয়া তেনেকুৱা এটা বিষয় হয় তেতিয়া তাৰমানে ফেচবুকে আচলতে এই ছ'চিয়েলি এক্টিভ মানুহবিলাকৰ অপিনিয়ন বিচাৰে। আৰু বিচাৰিবলৈ যাওঁতেই কি হয়, আপুনি মই দুই একে বহুত ভাল মন্তব্য দিওঁ, গঠনমূলক দিওঁ, আৰু কিছুমানে কি কয় উঠি পৰি একদম অদ্ভুত কিবা কিবি ভিডিঅ' বনায় বা নিগেটিভ কমেণ্ট দি পেলাই বিষয়টো প্ৰচাৰ কৰে। তো এতিয়া কথাটো হ'ল কি, তাৰ পৰা বোধ কৰোঁ এইটো কিবা সমীক্ষা বা কিবা তেনেকুৱা ধৰণৰ কথাও হ'ব পাৰে যে কিবা সমীক্ষা চলি আছে বা তেনেকৈ এই যে অনুন্নত দেশ উন্নত দেশ আমিনো কিয় পিছপৰা, আজি কিছুমান দেশ যে আমেৰিকানো কিয় বহুত উন্নত, এইবিলাক কেটেগৰীবিলাক কোনে ডিভাইড কৰে, এইবিলাকনো কেনেকৈ ক'ৰ পৰা হৈছে হয়নে? সেই মানুহবিলাকৰ চিন্তাধাৰা, আমাৰ ভাৰতীয় মানুহৰ চিন্তাধাৰা। এতিয়া চাব দেই, আমি ফেচবুকত কি কৰিছোঁ, কোনোবাই কৈছে যে ফেচবুকে কয় যে আপোনালোকৰ যিবিলাক মানে ডেইলি লাইফষ্টাইল, কি খালে কি বলে, এইবিলাক আপোনালোকে মানে কণ্টেণ্ট হিচাপে ক্ৰিয়েট কৰি পেলাই দিব লাগে। মানে চাব, ভাল ভাল কণ্টেণ্ট বহুত উচ্চ লেভেলৰ চিন্তাধাৰা দিয়াতকৈ আমাৰ ইণ্ডিয়াত কি হৈ আছে বা অসমত বিশেষকৈ কি হৈ আছে, ভাত খালোঁ চাহ খালোঁ, উল্টা পুল্টা গালি গালাজ, কোনো লাগ বান নাই, সেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ ভিউৱাৰ্ছ বেছি, কমেণ্টছ বেছি, তেওঁলোকৰ মনিটাইজেশ্যনো হৈছে। কিন্তু এই যে তেওঁলোক এটা কেটেগৰীত, এটা শ্ৰেণীত যে বিভক্ত হ'ল, আমাৰ যে ইণ্ডিয়াখনত বা অসমত এই ধৰণৰ মানুহ আছে বুলি গম পাইছেনে, যে ছ'চিয়েল লাইফষ্টাইল অসমৰ মানুহৰ এনেকুৱা, অসমৰ অমুক গাঁওখনৰ ছ'চিয়েল লাইফষ্টাইল এনেকুৱা, এটা কিন্তু লেবেলিং ইয়াৰ পৰাই হৈ গ'ল, ডিভাইড হৈ গ'ল। সকলোৱে গম পালে যে মানে অসম প্ৰান্তত বিশেষকৈ এতিয়া কি কৈ আছে, ভাত খোৱা ভিডিঅ' দিয়ে, উধাই মুধাই গালি পাৰি আছে, কোনোবাই খাই খাই ভাবিছে যে আমি এনেকৈ টকা ঘটি আছোঁ। কথা এটা আছে নহয় বোলে, কিবা যে ধন চুই পাৰো আছে, কিন্তু সেই কয় নহয় যে ধন দিলে ধুবাই মেখেলাও কোবাই, কিছুমান মানুহৰ অৱস্থাটো তেনেকুৱা হৈছে। এতিয়া ফেচবুকত পইচা ইনকম কৰিবৰ কাৰণে কথাটো তেনেকুৱা হৈছে। আগতে আমাৰ সেনেকৈ কোৱা হৈ যায়। ইয়াত মই এইটো কোৱা নাই যে কোনো বৃত্তিক মই হাঁহা নাইকিয়া, মানে তুলনামূলকভাৱে মানুহে কথাটো আগতে তেনেকৈ কয় হয়নে। গতিকে কথাটো হৈছে, আগতে কি বুজাবলৈ কোৱা হৈছিল যে মানে পইচা পালে যিকোনো কাম কৰিব পাৰে, সেই কথাটো বুজাবলৈ এই মানে বাক্যষাৰ কোৱা হৈছিল। এতিয়া বহুতৰ তেনেকুৱা হৈছে। গতিকে ফেচবুকে পইচা দিব বুলি কোনোবাই দিছে, খুব সোনকালে ভিউৱাৰ্ছ ফলোৱাৰ্ছ বাঢ়িব, উলংগ হৈ গৈছে, বেয়া কথা কৈছে, তো সেইবিলাকৰ ভিউৱাৰ্ছ বাঢ়িছে, পইচা পাই আছে। কিন্তু আনহাতেদি লেবেলিং এটা কিন্তু আপোনাৰ মোৰ গাত লাগি আছে যে অসমত এনেকুৱা ধৰণৰ মানুহৰ প্ৰভাৱ বেছি, বা অসমৰ মানুহে এনেকুৱা কৰে, ভাত চাহ খোৱা ভিডিঅ' বনাই থাকে, বা ভাত চাহ খোৱাৰো আছে, আপোনাৰ লাইফষ্টাইলটো আপুনি দিবই লাগিব ন, কিন্তু তাতো এটা মানে ষ্টেণ্ডাৰ্ড থকাটো জৰুৰী। আপোনাৰ যে দেশখন উন্নত, আপোনাৰ যে ঘৰখন উন্নত, সেয়া আপুনি কেনেকৈ মানে দেখুৱাব। ই হৈছে এক মাধ্যম, ফেচবুক হৈছে এক মাধ্যম। গতিকে ইয়াৰ যোগেদি আপুনি আপোনাৰ নিজৰ ঘৰখন, নিজৰ জাতিটো, নিজৰ সমাজখন, নিজৰ গাঁওখন, নিজৰ জিলাখন যে ডেভেলপ হৈছে, সেই বস্তুটো দেখুওৱাৰ এটা মাধ্যম। আমি যিমানে ফেচবুকত এই যে উল্টা পুল্টা কামবোৰ কৰিম, সিমানে মোৰ বোধেৰে একোটা শ্ৰেণীৰ সৃষ্টি বেছিকৈ হৈ গৈ থাকিব। সমাজত শ্ৰেণী বিভাজন থাকিবই। গতিকে হয়তো মোৰ ধাৰণাখিনি 100% শুদ্ধ নহ'বও পাৰে, মোৰ মনলৈ অহা কথাখিনি শ্বেয়াৰ কৰিছোঁ। কিন্তু মই ভাবোঁ যে এক সামাজিক প্ৰাণী হিচাপে আমি সমাজখনলৈ গঠনমূলক যিবোৰ ধনাত্মক দিশ, সেই বস্তুবোৰ বেছিকৈ আগবঢ়াই দিয়াটোহে খুব জৰুৰী দেই। গঠনমূলক বা পজিটিভ বুলি কোৱাৰ লগে লগে আকৌ এইটোও নহয় যে নিগেটিভ কথা নক'বই নেকি, নহয়। নিগেটিভ আছে কাৰণেই পজিটিভ আছে, পজিটিভ আছে কাৰণেই নিগেটিভ আছে, হয়নে নহয়। কিন্তু
এই যে নিগেটিভ কথাবোৰ সমালোচনা কৰাৰ লগতে তাৰ যিটো গঠনমূলক দিশ কেনেকৈ তাক পজিটিভলৈ কনভাৰ্ট কৰিব পাৰি সেই দিশটো গুৰুত্ব দিয়াটোহে দৰকাৰ। এতিয়া ট্ৰেণ্ডিং টপিক হিচাপে ধৰক ককা আইতাৰ বিয়াখনত চবেই লাগি আছে। এতিয়া বহুতে কৈছে এইটো বয়সত বুঢ়া বয়সত বিয়া পতাৰ কি দৰকাৰ, ঠিকছে গালি গালাজ কৰি আছে, একদম সৰু সৰু ফুল কোমলীয়া ল'ৰা ছোৱালীয়ে গালি গালাজ কৰি আছে। সেইদিনাখন কিবা এটা পেজত দেখিলোঁ, সেই যে যিখিনিয়ে কমেণ্ট কৰিছে ফুল কোমলীয়া ল'ৰা ছোৱালীবিলাকে, কিছুমানৰ কথা কৈছোঁ, তেওঁলোকৰ জীৱন বোধ কিমান আচলতে বাৰু? একো নাই, কোনো ধৰণৰ চাহ চিন্তা নোহোৱাকেই মানে ফেচবুকখনত একদম বিৰাট সুবিধা পাইছে আৰু যি পায় তাকে মন্তব্য দিছে। এতিয়া কথাটো হ'ল কি যে সকলো মানুহৰ নিডছ বেলেগ বেলেগ। মই সদায় কওঁ যে আপোনাৰ কাৰণে যিটো সুখ মোৰ কাৰণে সেইটো দুখৰ কাৰণো হ'ব পাৰে, মোৰ কাৰণে সুখ হোৱাটো আপোনাৰ কাৰণে দুখৰ কাৰণো হ'ব পাৰে। গতিকে সকলোৰে নিজস্ব নিডছ থাকে, ধ্যান ধাৰণা থাকে। গতিকে কোনোবাই বিচাৰিব পাৰে কাৰোবাৰ জীৱনত বিয়া নোহোৱাটো বিৰাট ডাঙৰ দুখ হ'ব পাৰে, গতিকে সেই দুখৰ তেওঁলোকে নিৰাময় কৰিবৰ কাৰণে বিয়াখন হৈছে, তাত কোনো কথা নাই। কিন্তু এই যে ছ'চিয়েল মিডিয়াই ট্ৰেণ্ডিং টপিকৰ ওপৰত আলোচনা কৰিবলৈ, আপোনাৰ পৰামৰ্শ দিবলৈ বা তাৰ ওপৰত ভিডিঅ' ৰিলছ বনাবলৈ কৈছে কাৰণেই আপুনি কি কৰি আছে যে তাত গৈ পেলাই খুবেই ভিডিঅ' কৰিছে, পূৰা ককা আইতাৰ বিয়া, বাবু জান কওক, এনেকৈ কৈ পেলাই আপোনালোকে কি কৰিছে, পূৰা মাধ্যমত প্ৰচাৰ কৰিছে, তাৰমানে আপুনি পইচা আহিব। কিন্তু কথাটো হ'ল কি, আপুনি হয় পইচা আহিছে, কিন্তু কি দেখুৱালে? সেই বিয়াখন হওক, মোৰো আপত্তি নাই, কাৰণ সংগী সকলোকে লাগে, তেওঁলোকৰ মানে সকলোৰে নিডছ বেলেগ বেলেগ। কোনোবাই ভাবে যে হৰিনাম লোৱাটো এই সময়ত কাম, কোনোবাই ভাবে যে বুঢ়া বয়সত নাতি পুতিক সময় দিয়াটো কাম, কোনোবাই ভাবে জীৱনত নোহোৱা কামবিলাক এতিয়া কৰাটোৱে এটা কাম হ'ব লাগে। সেইকাৰণে চবৰে ধ্যান ধাৰণা বেলেগ বেলেগ হ'ব পাৰে, কিন্তু কাৰো ধ্যান ধাৰণা ভুল নহয়। যি সমাজৰ যদি ক্ষতি কৰা নাই, বহুতে কৈছে সামাজিক ক্ষতি হৈছে। সামাজিক ক্ষতি কিয় হ'ব? সামাজিক ক্ষতি এইবিলাকৰ পৰাই হৈছে, য'ত এই উতনুৱামিখিনি হৈছে। বিয়াখন হোৱাৰ কাৰণে কোনো অবাতে নাযায়। সেই বিয়াখন কিয় হৈছে, সেই বিয়াখনৰ প্ৰয়োজনীয়তা কি আছে, সেই কথাটো মানুহক বুজাবলৈ চেষ্টা কৰক, আজিৰ প্ৰজন্মক বুজাবলৈ চেষ্টা কৰক উদাহৰণসহ। কিয় মানুহক লগ সংগ লাগে, আজিৰ পৃথিৱীখন ক'ত গৈ আছে, মানুহৰ কাৰণে মানুহ নাইকিয়া হৈছে, কোনেও আঁতৰৰ মানুহে আহি পেলাই নেচায়হি। আজি মোৰ কিবা এটা বিপদ হওকচোন, মোক ঘৰৰ কাষত থকা মানুহগৰাকীও মোক কোনো পধ্যে চাবলৈ নাহে। গতিকে সমসাময়িক অৱস্থালৈ চাই মানুহক মানুহ লগা হৈছে, হয়নে নহয়? গতিকে কোনোবাই বিচাৰিছে বিয়া পতাটো, আৰু এনেকুৱা বিয়া আৰু হ'ব পাৰে, কোনোবাই কৈছে এইবিলাককে চাইছে ইনফ্লুৱেঞ্চ হ'ব, হয়নে? কিন্তু আপুনি বুজাব পাৰিব লাগিব যে ইয়াৰ পৰা কি হ'ব। গতিকে মই ভাবোঁ সকলোৱে ফেচবুকৰ পৰা পইচা ঘটক, কিন্তু তেনেকুৱা ধৰণৰ মানে নিগেটিভ বস্তুবিলাক কৰি নহয়, উতনুৱামি কৰি নহয়, উবা জোবা কৰি পেলাই নহয়, পজিটিভলি বস্তুবিলাক প্লেচ কৰক। ইয়াৰ পৰা কি হ'ব, মানে আপুনি ইচ্ছা কৰিলে কি জানেনে, আপুনি চাবচোন কেমেৰাৰে সৈতে যেতিয়া মানে এজন ফটোগ্ৰাফাৰে ফটো তোলে, অদ্ভুত কিছুমান ঠাই আপুনি চাবচোন যে ফেচবুক বা ৰিলত দেখুৱায় ন, যে ৰিয়েলিটি অফ দ্য প্লেচ, কিন্তু আফটাৰ ফটোগ্ৰাফ তাৰ প্লেচখনৰ কেনেকুৱা হৈ যায়, হয়নে? তো যদি ইচ্ছা কৰে তাৰমানে যে সেই প্লেচটোক আপোনাৰ কেমেৰাৰে আপুনি খুব ধুনীয়াকৈ মানুহৰ আগত প্লেচ কৰিব পাৰে ন, মানুহক দেখুৱাব পাৰে ন। কথাটো হ'ল কি, আপুনিও তেনেকৈ আপোনাৰ উঠি অহা প্ৰজন্মক বা আপোনাৰ ল'ৰা ছোৱালীক তেনেকৈ কথাটো প্লেচ কৰিব পাৰিব, যদি আপুনি ইচ্ছা কৰে। তাৰমানে সেইটো আপোনাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে মই সদায় ভাবোঁ যে অন্ততঃ মোৰ কথাৰ পৰা এজন দুজন কোনোবা মানুহে কিবা শিকি পেলাই এটা বেনিফিট হওক। সকলোৱে পইচা ঘটক, পইচানো কাক নালাগে, কিন্তু পইচা অহা বাটটো সদায় সুবাট হ'ব লাগে, সেইটোৱে খুব দৰকাৰী। ভাত চাহ বনোৱা, খোৱা ভিডিঅ'ও দিয়ক, সেইখিনি প্ৰয়োজন আছে, ধেমালি ধুমুলা সকলোৰে আছে প্ৰয়োজন, সেয়াও দিয়ক, কিন্তু প্ৰত্যেক বছৰে শালীনতা থাকিব লাগে। কিন্তু প্লেচ মুঠতে বস্তুটো ক'লোঁ কি, পৰিৱেশনটো তাৰমানে পৰিৱেশনটো ভাল হ'ব লাগে, সেইখিনিয়ে কথা। গতিকে নিজৰ ঠাইখনক, নিজৰ মানুহখিনিক, নিজৰ জাতিটোক বেয়া বুলি পৰিচয় কৰাই নিদিব সমগ্ৰ পৃথিৱীৰ আগত। নহ'লে ছ'চিয়েল মিডিয়া বা ফেচবুক গোটেই সমগ্ৰ পৃথিৱীতে চলি আছে, হয়নে? আমি নহ'লে নিজকে বেয়া জাতি বুলি প্ৰমাণ কৰিম, আৰু উল্টা পুল্টা য'ত ত'ত যে কমেণ্ট মাৰে, আল্টিমেটলি সেই বস্তুটো এটা হিচাপত আহি যায় ন, যে এনেকুৱা এমুখাই অদৰকাৰী ভিডিঅ' বনায়, এমুখাই অদৰকাৰী প'ষ্ট দিয়ে, আৰু এমুখাই অদৰকাৰী কমেণ্ট কৰে, ইমান বেয়া বেয়া মানে বিহেভিয়াৰ কেনেকুৱা, অসমীয়া মানুহৰ বিহেভিয়াৰ এনেকুৱা, ইণ্ডিয়াৰ মানুহৰ বিহেভিয়াৰ এনেকুৱা, হয়নে? চব একদম জল পটপটকৈ ওলাই আছে।
সেইটো কাৰণে কাইণ্ডলি যদি মোৰ কথাখিনি বুজে কোনোবা দুজন মানুহেও এই কথাখিনিৰ পৰা কিবা এটা শিকক, সেইটোৱেহে মোৰ উদ্দেশ্য। বাই বাই।